উত্তৰ গুৱাহাটীত গছ কটাক লৈ উত্তপ্ত পৰিস্থিতি। বন বিভাগৰ অজ্ঞাতে দীৰ্ঘচৰী দেৱালয়ৰ গছ কাটিছিল আমিনগাঁও শক্তি বিভাগৰ ঠিকাদাৰে। পথৰ দাঁতিৰ গছ কাটি তহিলং কৰাক লৈ আক্ৰমণাত্মক হৈ পৰে ৰাইজ। গছ কটা লোকক আবদ্ধ কৰি খবৰ দিলে স্থানীয় বন বিভাগক। দীৰ্ঘেশ্বৰী বিটৰ বন বিষয়াৰ দল উপস্থিত হৈ জব্দ কৰিছে কটা গছ। অসাধু ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বন বিভাগে। ইতিমধ্যে অঞ্চলটিৰ পাহাৰ কটাক লৈ বিশুদ্ধ হৈ পৰা ৰাইজে গছ কটা ঘটনাৰ তদন্তৰ দাবী কৰিছে। ইতিমধ্যে অমৃত বৃক্ষ আন্দোলনৰ নামত চৰকাৰে যি ভেকু ভাওনা কৰিছে, এই ভেকু ভাওনা গছ ৰোৱা নাই, গছৰ ঠাৰি ৰোৱা যিটো বেপাৰ কৰিছে, এইটো গৰিহণাযোগ্য। অসম চৰকাৰে যি অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে সমগ্ৰ অসমক প্ৰাকৃতিক সুন্দৰ কৰিব বিচাৰিছে, আনহাতে মান্দাকাটা পাহাৰ শেষ কৰিছে। মান্দাকাটা পাহাৰ ফুপুৰা হৈ গৈছে। ইয়াত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে মই জালুকবাৰী সমষ্টিৰ গোটেই মোৰ নখত আছে, নখ দৰ্পণত মই গোটেই জানো, কিন্তু জালুকবাৰী সমষ্টি দিনে দিনে ধ্বংসৰ মুখলৈ গৈ আছে। তেওঁ দেখা নাই নেকি? তেওঁ আচলতে নেদেখা কুলি ভাও ধৰিছে। আচলতে এইজন মুখ্যমন্ত্ৰী আমাৰ কাৰণে কিয় আহিল মই জানো যে আমাৰ কাৰণে তেওঁ আচলতে অভিশাপ স্বৰূপে। কেনেকে আমি এনেকৈ গম পোৱা নাই, কেনেকৈ আমি গম পোৱা নাই। য'ত য'ত যাওঁ আমি মানুহ নাপাওঁ বা গছো নাকাটে, তেনেকৈ পোৱাও নাই। যাওঁ ডিউটিত কেনেকৈ কাৰোবাৰ ঘৰুৱা যদি গছ থাকে পাৰ্মিশ্যন ল'ব লাগে, সেইটো মই নাজানো। আগৰ বিডিঅ' কি কৰিছে বা এতিয়াৰ বিডিঅ' কি কৰিছে মই নাজানো। এইটো আমাৰ পৰা হোৱা নাই, মই এইটো ভালদৰে জানো। আপোনালোকে এফআইআৰ লঞ্চ কৰিছে? পাইছো। আপোনালোকে এফআইআৰ লঞ্চ কৰিছে না? এতিয়াহে আহিছোহে, কেছটো আহিছোহে মাত্ৰ। প্ৰচেছটো আমি কৰিম এতিয়া লাহে লাহে। এপি দিছিলে পারমিশন আছে, পারমিশন দেখাবো পাইব, পারমিশন আসে অলপমান টাইম লাগবে। ফরেস্ট ডিপার্টমেন্টের পারমিশন না লাগে নাকি? সেটা তো এটা আমি অ্যাকচুয়ালি আমি জানা নাই। আমার উপর যে সিনিয়র লোক আছে সে কম পাবে। অ্যাকচুয়ালি লাইনের মাঝখানে যে গাছটা আছে সেটাই আমরা কাটছি, মানে বেকার ফালতু গাছ কাটা নাই। আজই ফালতু গাছ কাটছেন? না স্যার, আজই ফালতু একটাও গাছ কাটা নাই। এই আর দিগেশ্বৰী মন্দিৰৰ ওচৰত লাইনৰ কাম কৰি আছে, তাতে খালি কৈ থকা কোনো দিগেশ্বৰী ৰাইজক বা মন্দিৰক কোনো নুসুধা কৰি, খৰচক নুসুধা কৰি বিনা পাৰ্মিশ্যনত চেগুন গছ, গমাৰি গছ এই মন্দিৰৰ আছিল। এই মন্দিৰত থাকোঁতে এটা কাটি টুকুৰা টুকুৰি কৰি তেওঁলোকে নিয়াৰ ব্যৱস্থা কৰিছে। এই ভাল ভাল গছবিলাক নি পেলাই তেওঁলোকে কি কৰে? আৰু পাৰ্মিশ্যন নোহোৱাকৈ কাটিছে কিয় কাৰণে? আৰু এই ইয়াতে যিমান বেয়া কাম হৈ আছে এই উত্তৰ গুৱাহাটী এই দিগেশ্বৰী মন্দিৰৰ অঞ্চলত, এইটো মানে চৰকাৰে নাজানে নেকি? আমাৰ এইবিলাক লাইন লোৱা মানুহে গোটেই গছ কাটি কাটি শেষ কৰিছে, গম পাইছে নাই? কৰি আহি আজি দীৰ্ঘেশ্বৰী দল নোখোৱাইছে। এওঁলোকে কোনো ফৰেষ্টক কোনো জনোৱা নাই, আৰু তাৰোপৰি আমাৰ ৰাইজকো কোনো জনোৱা নাই। আজি আমি তেওঁলোকৰ ডিপাৰ্টমেণ্টকো ফোন কৰি আছো, তেওঁলোকৰ ডিপাৰ্টমেণ্টে এতিয়া আহিছে, এই চেগুন গছ সোপা কাটি আমাৰ মন্দিৰত চেচ কৰি দিছে। এতিয়াহে আমি আহি পাইছো। এটা আমাৰ দীৰ্ঘেশ্বৰী মন্দিৰত, গম পাইছে নাই? এইটো আপোনালোকে নিউজৰ জৰিয়তে হ'লেও গোটেই সমগ্ৰ মানুহক জনাই দিব লাগে, গম পাইছে নে? তেওঁলোকে শেষে কৰিলে, গছ কাটি মাটি কাটি। এতিয়া পাহাৰ উত্তৰ গুৱাহাটীত নাই, আৰু যিকেইডাল উত্তৰ গুৱাহাটীত আমাৰ ৰাস্তাৰ কাণে কাণে গছ আছিল, এই লাল লোৱান মানুহখিনিয়ে গছখিনি কাটি এতিয়া গোটেই আমাৰ তগৰং কৰি পেলাইছে, জানেনে? এতিয়া আমাৰ দীৰ্ঘেশ্বৰী মন্দিৰত ইয়াতে আমি এখন চেগুন বাগান, গামাৰি বাগান কৰিছিলো, এইখনো এতিয়া কাটি তেওঁলোকে আধা কাটিয়ে পেলালে। এতিয়া আমাৰ সমগ্ৰ ৰাইজে আহি তেওঁলোকক বাধা দিছে, কোনো ডিপাৰ্টমেণ্টে নাজানে। এইটো কি কথা, কি বাৰ্তা আপোনালোকে বিবেচনা কৰিব লাগে। এফআইআৰ দিম, আৰু তাৰপিছত বন বিষয়া উপস্থিত হৈছে। বন বিষয়াসকলে, আমি বন বিষয়াসকলক এই বিষয়টো এৰি দিব খোজা নাই। আমি ৰাজহুৱা সভা পাতি বন বিষয়াৰ সাক্ষাতত কি ব্যৱস্থা কৰা হয় আমি সেই ব্যৱস্থালৈ গৈ আছো। পংকজ নাথৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।